Hello, future officers. 4 এপ্ৰিল 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে এটি ক্ৰেছ কোৰ্চ লৈ আনিছে। কেৱল মাত্ৰ 2 মাহত আপোনালোকে এটা প্ৰপাৰ প্ৰিপাৰেশ্যনেৰে আপোনালোকে আগবাঢ়িবলৈ সক্ষম হ'ব আগন্তুক প্ৰিলিমছৰ বাবে। সেয়েহে পলম নকৰি তলত দিয়া কণ্টেক্ট নম্বৰটিত ৰেজিষ্টাৰ কৰিব পাৰে। তাৰ উপৰি যদিহে আপোনালোকে CSET-ৰ ফুল কোৰ্চৰ প্ৰতি ইণ্টাৰেষ্টেড তেনেহ'লে কেৱল মাত্ৰ 999 টকাত এটি ফুল কোৰ্চ য'ত টেষ্ট চিৰিজ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব ক্ৰয় কৰিব পাৰে। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে আমাক যোগাযোগ কৰিব পাৰে। আগন্তুক APSC প্ৰিলিমছৰ বাবে প্ৰিলিমছ টেষ্ট চিৰিজ লৈ অনা হৈছে, য'ত পেকেজ হিচাপে হয় আপোনালোকে 40 টেষ্ট নতুবা 60 টেষ্টৰ পেকেজ চুজ কৰিব পাৰে। ইয়াৰ বিষয়ে সবিশেষ জানিবৰ বাবে আমাক যোগাযোগ কৰিব পাৰে। আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমেই হায়েষ্ট চিভিলিয়ান এৱাৰ্ডছৰ ওপৰত আলোচনা কৰিম। তাৰপিছত প্ৰটেকশ্যন অফ ৱাইল্ড লাইফ ইয়াৰ ওপৰত আলোচনা কৰিম। DMISP পলিচি 2025 কিনো হয় প্ৰিলিমছৰ বাবে চাম, আৰু গ্ৰীণ ক্ৰেডিট প্ৰগ্ৰেম কিনো হয় প্ৰিলিমছৰ বাবে আমি চাম। প্ৰথমেই ষ্টেটছ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড আমাৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ যিহেতু প্ৰেজেণ্ট কৰা হ'ল, ইয়াৰ ওপৰত আমি অলপমান আলোচনা কৰিব লাগিব। প্ৰেজেণ্ট কোনে কৰিলে? গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই প্ৰেজেণ্ট কৰে। ক'ত হ'ল? শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীত এই অভাৰঅল ভেনিউ প্ৰগ্ৰেমটো ইয়াতেই হ'ল। এই যিবোৰ এৱাৰ্ডছ দিয়ে, অসম বৈভৱ, সৌৰভ, গৌৰৱ ইত্যাদি, এই সকলোবোৰ যিকোনো এগৰাকী ব্যক্তি হ'ব পাৰে বা কেইগৰাকীমান ব্যক্তি হ'ব পাৰে বা একোটা অৰ্গেনাইজেশ্যন ইনষ্টিটিউশ্যনেও লাভ কৰিব পাৰে, যদিহে তেওঁলোকে নিজৰ ফিল্ডত এক্সেপশ্যনেল কণ্ট্ৰিবিউশ্যন দেখুৱাই থৈছে। আজি ধৰক মিলিটাৰী চায়েন্স, বিজ্ঞানৰ ক্ষেত্ৰত, কালচাৰৰ ক্ষেত্ৰত, স্পৰ্টছ, এনভাইৰনমেণ্টেল কনজাৰ্ভেশ্যন, ছ'চিয়েল ছাৰ্ভিচ, এণ্টাৰপ্ৰেনাৰশ্বিপ, বিভিন্ন ক্ষেত্ৰত এই এৱাৰ্ড, এই বঁটা দিয়া হয়। আগতে আমি অসম ৰত্ন ইত্যাদি দিয়া দেখা পাইছিলোঁ। আজিকালি এই বঁটাসমূহে অসম ৰত্ন ইত্যাদিক ৰিপ্লেচ কৰে। এই বছৰৰ অসম বৈভৱ কোনে পাইছে? লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড ৰাণা প্ৰতাপ কলিতা। তেখেতৰ মিলিটাৰী ছাৰ্ভিচৰ বাবে তেখেতে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। আগতে তেওঁ ফৰ্মাৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ আছিলে ইষ্টাৰ্ণ কমাণ্ড ইণ্ডিয়ান আৰ্মিত। পৰম বিশিষ্ট সেৱা মেডেলো 2023 চনত পাবলৈ সক্ষম হৈছিলে। ফৰ হিজ আউটষ্টেণ্ডিং ছাৰ্ভিচ টু নেশ্যন তেওঁ এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। অসম সৌৰভৰ ক্ষেত্ৰত আমি কেইগৰাকীমান ব্যক্তিৰ নাম ল'ব লাগিব, যেনে সুব্ৰমণিয়াম ৰামাদৰাই। তেখেত এগৰাকী বিজনেছ লিডাৰ আৰু ইনষ্টিটিউশ্যন বিল্ডাৰ, তামিলনাডুৰ, ভেৰি ইম্পৰ্টেণ্ট, অসমীয়া নহয়। ডক্টৰ বাপী পল এনভাইৰনমেণ্টেল ছায়েন্সত পাইছে। ডক্টৰ পূৰবী শইকীয়া এনভাইৰনমেণ্টেল ছায়েন্সত পাইছে। দীপেন বৰুৱা, তেখেত সকলোৱে গম পায়, সুগায়ক, আৰ্ট এণ্ড কালচাৰৰ বাবে পাইছে। হেমন্ত দত্ত আৰ্ট এণ্ড কালচাৰ, মোবাইল থিয়েটাৰ ড্ৰামেটিষ্ট। উমা ছেত্ৰীয়ে লাভ কৰিবলৈ সক্ষম হয় স্পৰ্টছ ক্ৰিকেটৰ বাবে। অসম গৌৰৱ বঁটা ইণ্ডিভিজুৱেলি লাভ কৰিবলৈ সক্ষম হৈছে ফুলেশ্বৰী দত্ত, ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন। মীনাক্ষী দাস, মটৰ বাইকিঙৰ ক্ষেত্ৰত। পাৰ্থিৱ সুন্দৰ গগৈ, ফুটবল। ধীৰেন্দ্ৰনাথ পল, টেৰাকোটা আৰ্টিচান। হৰিদাস দাস, বেল মেটেল আৰ্টিচান, কাঁহ পিতল। ভিনং তেৰণ, ফ্ৰী কোচিং ফৰ ষ্টুডেণ্টছ। নজৰুল হকে পাইছে একুৱাকালচাৰ বা ফিছ ফাৰ্মিং, মীন পালনৰ বাবে। বিশ্বজিৎ বৰাই পাইছে এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰ। ভাৰত কলিতাই পাইছে ডেইৰী এণ্ড মিল্ক প্ৰডাকশ্যন। বাৰলাংফা নাৰ্জাৰী ফোক মিউজিকৰ বাবে পাইছে। ৰামচন্দ্ৰ শাসনীয়ে পাইছে আৰ্ট এণ্ড কালচাৰৰ বাবে। উপমন্যু কাকতিয়ে পাইছে ষ্টাৰ্টআপ বা MSME ছেক্টৰত। ডেভিড প্ৰতিম গগৈয়ে পাইছে ষ্টাৰ্টআপ বা MSME ছেক্টৰত। কমিউনিটি ৱাইজো এইবাৰ দেখা পোৱা গৈছে অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়। চোৰা নেহেম ইকো টুৰিজমৰ বাবে পাইছে। বাৰেকুৰি ভিলেজ, বাৰেকুৰি গাঁও, তিনিচুকীয়াৰ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ বাবে পাইছে। এণ্ড হাতী বন্ধু এতিয়া NGO হাতী বন্ধুৱে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত পাইছে। ভেৰি ইম্পৰ্টেণ্ট, আপোনালোকে এইখিনি অলপমান ভালদৰে প্ৰিলিমছৰ আগে আপোনালোকে ৰিপিটেডলি ৰিভাইজ কৰিব লাগিব। মেইনছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে। ষ্টেট লেভেল চিভিলিয়ান এৱাৰ্ডছ can play a pivotal role in promoting excellence and inclusive development.
Discuss in context of the Ahom Boibhav, Ahom Hourav and Ahom Gaurav Award. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু এখানে মই এটি সৰু প্ৰশ্ন আপোনালোকক সুধিবলৈ ওলাইছো প্ৰথমবাৰৰ বাবে অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হয় অসম বৈভৱ বঁটা প্ৰথমবাৰৰ বাবে কোনে লাভ কৰিবলৈ সক্ষম হয় আমাক উত্তৰটি কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব ইয়াৰ পিছত আমি আগবাঢ়িছো দ্বিতীয়টো নিউজলৈ প্ৰটেকচন অফ ৱাইল্ড লাইফ প্ৰটেকচনৰ যিসমূহ আমাৰ আইন সেই আইনৰ ওপৰত আমি অলপ আলোচনা কৰিম ব্ৰিটিছৰ সময়ৰ পৰা বৰ্তমান মডাৰ্ণ লজৰলৈকে প্ৰি ইণ্ডিপেণ্ডেন্স এৰাত যদি চাওঁ আমাৰ আইপিসি সেই সময়ত আইপিসিত কোনো ধৰণৰ প্ৰভিজন ৰখা হোৱা নাই কিন্তু এলিফেন্ট প্ৰিজাৰ্ভেশ্যন এক্ট আছিলে 1879 ৰ ব্ৰিটিছসকলে এই আইন লৈ আনিছিলে নিশ্চয় গম পাইছে হাতী সংৰক্ষণৰ বাবে সেলফ ডিফেন্সৰ কাৰণে যদি আপুনি হাতী মাৰিছে বা ক্যাপচাৰ কৰিছে বা কেতিয়াবা প্ৰপাৰ্টি ইত্যাদি ধ্বংস কৰাৰ কাৰণে যদি কেতিয়াবা আপুনি হাতী মাৰিবলগীয়া হৈছে তেতিয়া হলে এটা এক্সেপচনেল কেস বাট এনে হাতীৰ দাঁতৰ বাবে হওক বা অন্যান্য কাৰণৰ বাবে আপুনি হাতী মাৰিব নোৱাৰে এমেন্ডমেন্ট 1933 1938 1959 ত এমেন্ডমেন্ট লৈ অনা হয় তাৰ পিছত আহে প্ৰটেকচন অফ বাৰ্ডছ ইন কলোনিয়েল ইণ্ডিয়া ৱাইল্ড লাইফ বাৰ্ড প্ৰটেকচন এক্ট 1887 ত আছিলে ৱাইল্ড বাৰ্ডছ হ'ব আপুনি বিক্ৰী কৰিব নোৱাৰে বা আপুনি পুহিব নোৱাৰে এই আইন আমাৰ ৰিপ্লেস হয় ৱাইল্ড বাৰ্ডছ এণ্ড এনিমেল প্ৰটেকচন এক্ট 1912 এৰে ৰিপ্লেস হয় তাৰ পিছত আহিলে প্ৰিভেনচন অফ ক্ৰুৱেলিটি টু এনিমেলছ এক্ট আননেসেসাৰী কেতিয়াবা জীৱ-জন্তুৰ ওপৰত যি অত্যাচাৰ কৰা হয় 1960 তে আইন লৈ অনা হল দিস ইজ পোষ্ট ইণ্ডিপেণ্ডেন্স এনিমেল ওয়েলফেয়াৰৰ বাবে এনে ধৰণৰ আইন অনা হয় এনে ধৰণৰ কিছুমান আইন আমাৰ বাবে খুবেই প্ৰয়োজনীয় একচুয়ালি দেখা পোৱা গৈছে যে আমাৰ ৰাজ্যত যিসমূহ আইন বিশেষকৈ জীৱ-জন্তু সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সাফিচিয়েন্ট নহয় satisfactory নহয় যি আছে there was a point of time যত wildlife protection হে আমাৰ state subject আছিল তাৰ মানে state হে ৰাজ্যই হে ইয়াৰ ওপৰত আইন কানুন বনাব পাৰিব state সমূহে আপোনাৰ তাৰ পিছত কি কৰে ৰেজলিউশন ইত্যাদি পাস কৰি পেলাই পাৰ্লিয়ামেন্টৰ মাধ্যমেৰে লেজিসলেট কৰাৰ সলিউশন লৈ আনা হয় আৰু তাৰ পিছত আমি দেখা পাওঁ ৱাইল্ড লাইফ প্ৰটেকচন এক্ট 1972 ভেৰি ইম্পৰ্টেন্ট এক্ট এই ৱাইল্ড লাইফ প্ৰটেকচন এক্টৰ আন্ডাৰত আমি ৱাইল্ড লাইফ এডভাইজৰী বোৰ্ড ইত্যাদি ফৰ্ম হোৱা দেখা পাওঁ এই ৱাইল্ড লাইফ প্ৰটেকচন এক্টে এই ৱাইল্ড লাইফ প্ৰটেকচন এক্টৰ আন্ডাৰত আমি প্ৰটেক্টেড এৰিয়া ডেজিগনেট কৰা দেখা পাওঁ যেনে ৰাষ্ট্ৰীয় উদ্যান হ'ব পাৰে বা আপোনাৰ অভয়াৰণ্য হ'ব পাৰে কমিউনিটি ৰিজাৰ্ভ কনজাৰভেশ্যন ৰিজাৰ্ভ টাইগাৰ ৰিজাৰ্ভ এই সকলোবোৰ প্ৰটেক্টেড এৰিয়া হিচাপে ডেজিগনেট কৰা দেখা পোৱা যায় আজি কেনেবাকে আপুনি যদি সেই আইনৰ মতে আপুনি চলা নাই ভায়োলেট যদি কৰিছে তেতিয়া হলে পেনাল্টি পৰ্যন্ত ভুগিবলগীয়া হ'ব এই আইন মাল্টিপল টাইমছ এমেন্ড কৰা হয় মাজতে ৰিসেন্টলি 2023 তো ৱাইল্ড লাইফ প্ৰটেকচন এক্টৰ এমেন্ডমেন্ট কৰা দেখা পোৱা গৈছিল য'ত এই ৱাইল্ড লাইফ প্ৰটেকচন এক্টৰ আন্ডাৰত আমি দেখা পাওঁ কেইবাটাও স্কেডিউল আছিলে আগতে টোটাল 6টা স্কেডিউল আছিলে এতিয়া স্কেডিউল কমাই পেলাই টোটাল 4টা স্কেডিউল ৰখা হয় য'ত আমি দেখা পাওঁ যে জীৱ-জন্তু হওক গছ বন ইত্যাদি আমি এই স্কেডিউলত আমি ডিভাইড কৰো স্কেডিউল 1 বুলি কলে ধৰি লওক যিবোৰ জীৱ-জন্তু আপুনি হত্যাও কৰিব নোৱাৰে আপুনি কিনা বেচাও কৰিব নোৱাৰে তেনেকে স্কেডিউল অনুসৰি আপোনালোকে কিবা দেখা পাব জীৱ-জন্তু ইত্যাদি হওক বা গছ বন ইত্যাদি হেমতে স্কেডিউল হিচাপত ডিভাইড কৰা থাকে তাৰ পিছত আমাৰ যিখন মিনি কনস্টিটিউশন 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট আমাৰ সংশোধন যিখন হয় ইন্দিৰা গান্ধী চৰকাৰৰ সময়ত 1976 ত যিখন হৈছিল তাতে আমাৰ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ প্ৰটেকচন কি কৰা হয় কনকাৰেন্ট লিষ্টত লৈ অনা হয় যেটো আগতে ৱাইল্ড লাইফ প্ৰটেকচন হক এইবোৰ ষ্টেট সাবজেক্ট আছিল ষ্টেটে ইয়াৰ ওপৰত ডিসিশন ল'ব পাৰে বা আইন বনাব পাৰে কিন্তু এতিয়া কনকাৰেন্ট লিষ্টত লৈ অনা হয় য'ত সেন্ট্ৰেল আৰু ষ্টেটৰ দ্বাৰা আপোনাৰ ডিসিশন সমূহ ল'ব পৰা যায় ৱাইল্ড লাইফ প্ৰটেকচন এক্টৰ আন্ডাৰত বহুতো ৰুলছ বা পলিসি আমি দেখা পাইছো যেনে ৱাইল্ড লাইফ ষ্টক ডিক্লেৰেশ্যন ৰুলছ দেখা পালো 1973 ৱাইল্ড লাইফ ট্ৰানজেকচন এণ্ড টেক্সিডাৰ্মি ৰুলছ আছে ৱাইল্ড লাইফ প্ৰটেকচন ৰুলছ 95 আছে নেশ্যনেল জু পলিসি আমি দেখা পাওঁ নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড লাইফ ৰুলছ আমি দেখা পাওঁ NTCA টাইগাৰ কনজাৰভেশ্যনৰ ক্ষেত্ৰত হওক জু ৰুলছৰ ক্ষেত্ৰত হওক বিভিন্ন আমি ৰুলছ দেখা পাইছো
কমাৰ্শিয়েল ট্ৰেডৰ ক্ষেত্ৰতো বহুখিনি বাধা ইত্যাদি এই ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত আহে যেনে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ যি আমাৰ ছেকশ্যন 49B সেই ছেকশ্যন 49B এ কি কয় ছেকশ্যন 49B এ কমাৰ্শিয়েলি আপুনি যদি সেই মই যে কৈছো আপোনালোকক স্কেডিউলড এনিমেল সেই স্কেডিউল এনিমেল সমূহক যদি কমাৰ্শিয়েলি আপুনি যদি বিক্ৰী কৰিবলৈ যায় বা কিবা তেনেকে বেপাৰ ইত্যাদি কৰিবলৈ যায় তেতিয়াহ'লে সেয়া বাধা দিয়া হয় এই আইনখনৰ ছেকশ্যন 44ত কি মেনশ্যন কৰা আছে ট্ৰেড allowed only with a valid license যদি আছে তেতিয়াহে ট্ৰেডিং এলাউ কৰা হয় যদি ভায়োলেট কৰিছে তেতিয়াহ'লে আপুনি আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে যাবলগীয়া হ'ব এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ জাজমেন্টৰ কথা ক'ব এটা কেছৰ কথা ক'ব পাৰো টিভি গোদাবৰ্মন কেছ 1997ত এই গোদাবৰ্মন কেছত আমি কি গুৰুত্বপূৰ্ণ পইণ্টছ আমি দেখা পাওঁ এই কেছৰ পিছত আমি দেখা পাওঁ যিবোৰ কাঠ ইত্যাদি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা কাঠ অন্য ৰাজ্যলৈ যোৱাটো হেতু বেন কৰি দিয়া হয় বিক্ৰী কৰা বুলি ক'ব পাৰে এক্সেপশ্যন আছে যদিহে ডিফেন্স বা গভৰ্ণমেণ্ট নিডৰ বাবে যদি বিক্ৰী ইত্যাদি কৰা হয় তেতিয়াহ'লে এক্সেপশ্যন দেখা পোৱা যায় তাৰ উপৰি এলিফেণ্ট ট্ৰান্সপৰ্টৰ বাবেও হাই পাৱাৰ কমিটি ফৰ্ম কৰা হয় কেপটিভ এলিফেণ্ট ট্ৰান্সফাৰ ৰুল 2024ত আহে য'ত যিগৰাকী হাতীৰ গৰাকী owner unable to maintain the elephant to receive better care in new location very important মাজৰে হাতীক লৈ পেলাই খুব বিতৰ্কৰ সৃষ্টি হয় আমাৰ অসমৰ হাতী এগৰাকী তামিলনাডুত অত্যাচাৰ কৰা বুলি পেটাই মাজতে ভিডিঅ' তথা এটা ফটোজ কিছুমান ৰিলিজ কৰিছিলে তাৰ পিছতে বহু ধৰণৰ হাতী ৰিলেটেড এনে ধৰণৰ ৰুলছ ইত্যাদি আহে বৰ্তমান আমাৰ বনৰীয়া জীৱ-জন্তুৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে যেনে কোল মাইনিঙৰ বাবে হওক বনাঞ্চল ধ্বংসৰ বাবে হওক ইকোচিষ্টেম ডিসৰাপশ্যনৰ বাবে হওক এইবোৰ ইলিগেল এক্টিভিটিজৰ বাবে জীৱ-জন্তুসমূহৰো অসুবিধাৰ সৃষ্টি হয় বিশেষকৈ ইলিগেল হান্টিং যাক আমি পোচিং বুলি কওঁ বিভিন্ন কাৰণত আজি যেদৰে হাতীৰ দাঁত গড়ৰ শিং বাঘৰ ছাল এই সকলোবোৰে তেওঁলোকৰ বৈৰী ডিফৰেষ্টেশ্যন বনাঞ্চল ধ্বংস হোৱাটো দেখা পাই আছো প্ৰদূষণ এটি বিৰাট ডাঙৰ সমস্যা ৱাইল্ড লাইফ পোচিঙৰ ক্ষেত্ৰত ডেটা চাওক WCS ৰিপৰ্টে কি কৈছে 522 poaching per trade cases very unfortunate কৰ্ণাটকত হাইয়েষ্ট আমি দেখা পাইছো অসমত কম্পেৰেটিভলি কম ৰিজাৰ্ভ ফৰেষ্ট সমূহত কনস্টিটিউশনাল মেন্ডেটস যদি আমাৰ সংবিধানত কি লিখা আছে আমাৰ সংবিধানত যিসমূহ আমাৰ DPSP ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি তাতে আৰ্টিকল 48A কিহৰ কথা কৈছে প্ৰটেকশ্যন অফ এনভাইৰনমেণ্ট ফৰেষ্ট আৰু ৱাইল্ড লাইফৰ কথা কৈছে তাৰ পিছত ফাণ্ডামেণ্টেল ডিউটি যিসমূহ আমাৰ 42nd এমেণ্ডমেণ্টৰ মাধ্যমেৰে ফাণ্ডামেণ্টেল ডিউটি এলোকেট কৰা হৈছিল ফাণ্ডামেণ্টেল ডিউটি আৰ্টিকল 51AG কি মেনশ্যন কৰিছে সকলো নাগৰিকৰ আমাৰ দায়িত্ব আজি আমাৰ এনভাইৰনমেণ্ট আমি প্ৰটেক্ট কৰাটো বা ইমপ্ৰুভ কৰাটো আমাৰেই দায়িত্ব যদি আমি ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ ক্ষেত্ৰত ইনিচিয়েটিভ ল'ব লাগে বৰ্তমান আমি জোৰ সংখ্যা বৃদ্ধি কৰাটো প্ৰয়োজনীয় with proper infrastructure এটো খুবেই প্ৰয়োজন এটো খুবেই ইম্পৰ্টেন্ট আপোনালোকে বাৰু মোক ক'ব পাৰিবনে যে অসমৰ দ্বিতীয়খন জু ক'ত স্থাপন কৰা হ'ব উত্তৰ দি যদি জানে তেনেহলে কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিব সকলো নাগৰিকৰ মাজতে এটা সজাগতা থাকিব লাগিব সকলোৱে পাৰ্টিসিপেট কৰিব লাগিব এনে ধৰণৰ ক্ষেত্ৰত আইন কানুনসমূহ স্ট্ৰিক্টলি ইমপ্লিমেন্ট কৰা হৈছে নাই হেতু আমি চাব লাগিব সাস্টেইনেবলি আমি কোএক্সিষ্ট কৰিব লাগিব একেলগে আমি বনৰীয়া জীৱ-জন্তুৰ সৈতে থাকিবলৈ আমি সহবাস কৰিবৰ বাবে আমি আগবাঢ়ি আহিব লাগিব কাৰণ আজি যদি জীৱ-জন্তু ইত্যাদি যদি নাথাকে তেতিয়া হলে আমাৰ গুটেই জৈৱ বৈচিত্ৰতা লাহেকে নাইকিয়া হৈ যাব হেহে আমি আসলে বৰ্তমান সেই দিশতে গৈ আছো হেহে এই ক্ষেত্ৰত আমি সাৱধান হোৱা উচিত আৰু এই ক্ষেত্ৰত যিসমূহ আমাৰ সমস্যা আমি বৰ্তমান গভৰ্ণমেণ্টৰ সৈতে বহু কাৰণত আমি পাৰ্টিসিপেট কৰিব পৰা নাই এই সমস্যাসমূহ নেওচি আমি চৰকাৰৰ সৈতে একেলগে হাত আগবঢ়োৱা উচিত মেইনছ প্ৰেক্টিছ প্ৰশ্ন এটি আপোনালোকৰ বাবে আগবঢ়াইছো Wildlife Protection Act 1972 has undergone several amendments. Critically evaluate how far these amendments have succeeded in addressing these emerging threats to wildlife in India. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব এখানে জনাই থওঁ যে যদি সিসেটৰ টেষ্ট সিৰিজৰ বাবে আপোনালোক আগ্ৰহী তেনেহলে
টোটাল 10টা টেষ্ট কেৱল মাত্ৰ 149 rupeesত ক্ৰয় কৰিবলৈ সক্ষম হ'ব আজি ৰেজিষ্টাৰ কৰি ল'ব পাৰে কম্পিটিশন কেয়াৰে শিলপুখুৰীত এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম লৈ আনিছে আমি সুপাৰ 30 বেচ বুলিও কওঁ য'ত ওভাৰঅল আপোনালোকে ক্লাছত এটা অফলাইন গাইডেন্স পাবলৈ সক্ষম হ'ব ঠিক সেইদৰে ৱৰ্কিং প্ৰফেচনেলছ সকলৰ বাবে এটি অনলাইন গাইডেন্স প্ৰগ্ৰামৰো ফেচিলিটি দিয়া হৈছে আপোনালোকে যদি যিকোনো প্ৰগ্ৰামতে আগ্ৰহী তেনেহলে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব আৰু প্ৰতি শনিবাৰে কম্পিটিশন কেয়াৰৰ দ্বাৰা কাৰেণ্ট এফেয়াৰ টেষ্ট এটি কণ্ডাক্ট কৰা হয় এই টেষ্ট ক্ৰয় কৰিবৰ বাবে কেৱল 10 টকাৰে আপোনালোকে এই টেষ্ট ক্ৰয় কৰিব পাৰে পলম নকৰি যোগাযোগ কৰিব পাৰে DMISP policy DMISP policy নো কি হয় DMISP মানে হৈছে domestically manufactured iron and steel product policy 2025 আত্মনিৰ্ভৰতাৰ বাবে এই পলিসি লৈ অনা হৈছে য'ত মেড ইন ইণ্ডিয়া ষ্টিল সৰকাৰি কামকাজৰ বাবে এতিয়া প্ৰায়োৰিটাইজ কৰা হ'ব এই ক্ষেত্ৰত মিনিষ্ট্ৰি যদি চাওঁ মিনিষ্ট্ৰি অফ ষ্টিল ইজ ৰেসপন্সিবল এক্সক্লুসিভ ইউজ অফ ইণ্ডিয়ান ষ্টিল কিহত ইন গভৰ্ণমেণ্ট প্ৰকিউৰমেণ্ট বিশেষকৈ যিসমূহ দেশ যেনে চীনৰ নিচিনা দেশ য'ত তেওঁলোকে এনে ধৰণৰ পলিসি লৈছে তেওঁলোকেও নিজৰ সৰকাৰি কামকাজ হওক বা বিভিন্ন কামকাজত তেওঁলোকে নিজৰ প্ৰডাক্টৰ বাহিৰে অন্য দেশৰ প্ৰডাক্ট ব্যৱহাৰ নকৰে সেই দেশসমূহৰ বাবে এই পলিসি বেছিকৈ এপ্লিকেবল হ'ব কি ফিচাৰ যদি চাওঁ ষ্টিল mandatory Indian steel uses গম পালৱে countries that bar Indian firms from public procurement are denied to access to Indian government tenders যেনেকৈ মই এক্সাম্পল কলো চাইনা বিশেষকৈ চাইনা টাৰ্গেট কৰা হয় no global tender inquiry iron আৰু steel productৰ ক্ষেত্ৰত আৰু এখন স্টেন্ডিং কমিটি থাকিব য'ত সেক্ৰেটাৰি এগৰাকী থাকিব যিয়ে সকলোবোৰ কমপ্লায়েন্স হওক গ্ৰিভেন্স ইত্যাদি তেওঁলোকে চেক কৰিব এক্সামপশন ইত্যাদি কোনোবা দেখক যদি এক্সামপশন ইত্যাদি দিয়াও হয় সকলোবোৰ স্বাস্থিতা এই কমিটিখনে কৰিব prelims practice প্ৰশ্ন এটি future circular collider is a proposed $30 billion project $30 billion project by which organization European Organization for Nuclear Research Japan Aerospace Exploration Agency ne China National Space Administration ne ISRO উত্তৰটি আমাক জনাবলে নাপাহৰিব ইয়াৰ পিছত আমি আহিছো গ্ৰীণ ক্ৰেডিট প্ৰগ্ৰাম 2023 চনত লঞ্চ কৰা হৈছিল ক্ৰিটিসিজম ফেস কৰিছে আমাৰ ফৰেষ্টসমূহ ডাইভাৰ্ট কৰি পেলাই ইকোলজিক্যালি সেনসিটিভ যিবোৰ এৰিয়া ইকোলজিক্যালি সেনসিটিভ এৰিয়া মানে গ্ৰীণ এৰিয়া বুলি মই এতিয়া বৰ্তমান আপোনালোকক কৈছো য'ত বহু ধৰণৰ ৰেষ্ট্ৰিকশনছ দিয়া হয় মানুহক মানে ওভাৰঅল হেবুৰ এৰিয়া দিস ইজ পিউৰলি ফৰ ফৰেষ্ট কনজাৰভেশ্যন বুলি আমি কব পাৰো সেই ইকোলজিক্যালি সেনসিটিভ এৰিয়াত আকৌ প্লান্টেশন প্ৰমোট কৰি আছে অলৰেডি তাতে ফৰেষ্ট আছে আকৌ তাতে ফৰেষ্টতে আমি আকৌ গছ বৃক্ষৰোপণ কৰাৰ মানে কি আছে য'ত নাই আমি তাতে বৃক্ষৰোপণ কৰিব লাগে ৰাইট সেই কাৰণে ক্ৰিটিসিজম ফেস কৰিছে ইতিমধ্যে কলৱে গ্ৰীণ ক্ৰেডিট প্ৰগ্ৰাম অক্টোবৰৰ 2023 চনত লঞ্চ কৰা হয় গ্ৰীণ ক্ৰেডিট ৰুলছৰ আন্ডাৰত নটিফাই কৰা হৈছিল অফিচিয়ালি চাব গলে 2023 ত আমাৰ যি COP28 হৈছিল COP28 ত ভাৰত আৰু UAE একেলগে অফিচিয়ালি আনভেইল কৰা দেখা পোৱা গৈছিল implementing agency চাব গলে Indian Council of Forest Research Dehradun তেওঁলোকে implementing agency উদ্দেশ্য যদি চাও যিবোৰ environmental action afforestation আমাৰ বৃক্ষৰোপণ হওক water conservation হওক আমাৰ waste management হওক এই সকলোবোৰ গ্ৰীণ ক্ৰেডিটৰ মাধ্যমেৰে বলে ইনসেন্টিভাইজ কৰা দেখা পোৱা যায় GCP Green Credit Program was launched by which ministry? Ministry of Environment, Forest and Climate Change, Ministry of Agriculture and Farmers Welfare, Ministry of Commerce and Industry, and the Ministry of Finance. উত্তৰটি আমাক জনাবলে নাপাহৰিব আৰু কালিৰ prelims practice প্ৰশ্নসমূহ চাওঁ আহক which planet is referred to as moon king of the solar system শুদ্ধ উত্তৰটি হৈছে Saturn. In which year RBI announced its first monetary policy? শুদ্ধ উত্তৰটি হৈছে 1935. AI আছিল আজিৰ সবিশেষ যদিহে কিবা ইনকুৱাৰী থাকে তেনেহলে ইয়াত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই অসম